সাজেদ হুছেইন ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত উপস্থিত হৈ আছো তিতাবৰৰ এটা মই ট্ৰেভেল টুৰ এজেন্সিত উপস্থিত হৈ আছো আৰু ট্ৰেভেল টুৰ এজেন্সিটোৰ নাম হৈছে মিছবাহ জাহান টুৰ এণ্ড ট্ৰেভেলছ আৰু মিছবাহ জাহান টুৰ এণ্ড ট্ৰেভেলছৰ মই মুখ্য কাৰ্যালয় তিতাবৰত উপস্থিত হৈ আছো আৰু এই ট্ৰেভেলছৰ দ্বাৰা কি কৰা হয় আমি সকলোবোৰ জানিম ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব মিছবাহ জাহান টুৰ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰী সৈয়দ মিছবাহুৰ ৰহমান উৰফে ৰাণা মোৰ সৈতে উপস্থিত আছে প্ৰথমতে আমাৰ ফেচবুক পেজলৈ আপোনাক স্বাগতম জনাইছোঁ আসসালামু আলাইকুম খোছামাদি এই যথেষ্ট সুন্দৰ পদক্ষেপ আপুনি লৈছে বহুদিনৰ পৰা আপুনি মিছবাহ জাহান টুৰ এণ্ড ট্ৰেভেলছৰ আপুনি স্বত্বাধিকাৰী হৈ আপুনি কাম কাজ চলাই আহিছে চমুকৈ আমাক কওকচোন আপোনালোকৰ টুৰ এণ্ড ট্ৰেভেলছৰ পৰা কি কি সুবিধা ৰাইজে লাভ কৰিব পাৰে মিছবাহ জাহান টুৰছ এণ্ড ট্ৰেভেলছ এটা আমি এনেকুৱা অসমীয়া অনুষ্ঠান কৰিব বিচাৰিছোঁ য'ৰ পৰা আমাৰ অসমৰ পৰা বা ভাৰতবৰ্ষৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যিসকল উমৰা কৰিবলৈ বা হজ কৰিবলৈ আল্লাহৰ ঘৰলৈ যায় আৰবত গৈ মক্কা শ্বৰীফত হজ উমৰা কৰিবলৈ যায় আমি তেওঁলোকৰ যাতে গোটেইবোৰ কাম ভালদৰে সুন্দৰভাৱে যাতে আদায় কৰিব পাৰে তাৰ কাৰণে আমি এটা মিছন লৈছোঁ আৰু এইটো আমি 2002 পৰাই আমি আৰম্ভ কৰি আছিলোঁ আৰু মাজতে বন্ধ কৰিছিলোঁ আপোনাৰ ক'ভিডৰ সময়ত তাৰপিছত এতিয়া আমি আকৌ আমি আৰম্ভ কৰিছোঁ আমাৰ এখন এডভাইজাৰী বৰ্ড এখনো আছে তেওঁলোকৰ পৰামৰ্শ মতে আমি কামবোৰ আগবঢ়াওঁ কাৰণ দুখন দেশৰ কথা আৰু আমাৰ মানুহবিলাক বিশেষকৈ অসমৰ মানুহবিলাকে আৰবী একেবাৰে নাজানে আৰু মক্কাৰ মছজিদটো বহুত ডাঙৰ য'ত নেকি 262খন দৰ্জাই আছে তাতে আপোনাৰ আকৌ 13খন দৰ্জা অকল ফিজিকেলি ডিজেবল মানুহৰ কাৰণে গতিকে আমি অডিঅ' ভিডিঅ' এটা প্ৰগ্ৰেম কৰিছোঁ আমি তেওঁলোকৰ ঘৰত গ্ৰুপত টিভিত আমি দেখুৱাই দিওঁ কাৰণ ইয়াতে খুব ভালকৈ আমাৰ ওলমাসকলে ট্ৰেইনিং দিয়ে কিন্তু তেওঁলোকে তাত ইমান আমাৰ মছজিদবোৰ সৰু ধৰক আৰু তাতে মছজিদ মানে বহুত ডাঙৰ এতিয়া ধৰক মদিনা শ্বৰীফৰ ক'বলৈ গ'লে এখন ছাতিৰ ছাইজটো হৈছে এখন ছাতি এখনৰ ছাইজ আপোনাৰ 25.5 ইনটু 25.5 স্কুৱাৰ মিটাৰ মানে আমাৰ চাৰিটামান মছজিদৰ সমান হৈ যায় তাৰমানে আপোনাৰ মূল কথা ক'বলৈ হ'লে আপোনালোকৰ যি টুৰ এণ্ড ট্ৰেভেল যি আপোনাৰ অনুষ্ঠান আছে এই অনুষ্ঠান যোগেদি মানে আপোনাৰ উমৰা হজ কৰিবলৈ আপোনাৰ যাব পাৰি আমি উমৰা হজৰ পুৰা ব্যৱস্থা কৰিছোঁ সেইটো আমাৰ নিজাববীয়াকৈ আমি এটা বম্বে বেছ অৰ্গেনাইজেশ্যনত টাই আপ কৰিছোঁ ৰিলায়েবল ছাৰ্ভিচেছ তেওঁলোক ভাৰত চৰকাৰ আৰু চৌদি গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যনত আমি আগৰ পৰা তেওঁলোকৰ কাম কৰি আছোঁ আৰু আমি যিসকল যি মানে হজলৈ মানুহ 2 প্ৰকাৰে যাব পাৰে হজ যে কৰিবলৈ যায় হজৰ সময়ত আমাৰ ইয়াতে বকৰীৰ বকৰীৰ সময়তে হজ হয় তেতিয়া আপোনাৰ সেইটো হৈছে হজ সেই হজটো আমাৰ ইণ্ডিয়ান হজ কমিটিও কৰে এইটো গভৰ্ণমেণ্টে কৰে আৰু ইটো গভৰ্ণমেণ্টৰে হয় কিন্তু প্ৰাইভেট টুৰ অৰ্গেনাইজেশ্যন একোৱা নামৰ অৰ্গেনাইজেশ্যনে তেওঁলোকৰ যোগেদি কৰে তো আমি সেইবিলাকত আমি তেওঁলোকক সহায় কৰি দিওঁ যদি মই আপোনাক সুধিবলৈ যাওঁ উমৰা হজ হয় উমৰা হজ কি এক কথাত ক'বলৈ হৈছে উমৰা শব্দৰ অৰ্থ হৈছে ভিজিট মানে পৰিদৰ্শন কৰা কিন্তু তাত এটা চৰ্ত আছে চৰ্তটো হৈছে কি এহৰামৰ সৈতে আল্লাহৰ ঘৰ খানায়ে কাবালৈ গৈ তাত তাৱাফ কৰি নিয়ত কৰি তাৱাফ কৰিব লাগিব ৱাজিবুত তাৱাফৰ নামাজ পঢ়িব লাগিব তাৰপাছত জমজম খাব লাগিব আৰু চাই কৰিব লাগিব চাই মানে চাফা আৰু মৰুৱা চাই শব্দৰ অৰ্থ হৈছে দৌৰা বা লৰ মৰা চাই এই দুটা চাফা আৰু মৰুৱা এটা পাহাৰৰ নাম এই তাত 7 বাৰ অহা যোৱা কৰিব লাগিব চাই উমৰাত কৰাত অতি জৰুৰী কাৰণ চাইটো ৱাজিব হয় যদি কোনোবাই উমৰা কৰোঁতে চাই নকৰে তেওঁ দম দিব লাগিব এটা কুৰবানী দিব লাগিব যিহেতু হজ তাৰমানে মূল হজ আমি যিসকল আমি মূল হজ বুলি কোৱা হয় এই হজ কৰাৰ আগত হয় আমি উমৰা হজ কৰিব পাৰিম নে হজ কৰাৰ আগত খুব বঢ়িয়া প্ৰশ্ন সুধিছে আপুনিতো একদম ৰাইট প্ৰশ্ন সুধিছে হজ কৰাৰ আগত উমৰা কৰিব পাৰি নে নোৱাৰি আমাৰ হুজুৰ নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজ কৰাৰ আগত 4 বাৰ উমৰা কৰিছে এইটো বুখাৰী শৰীফত আহিছে আৰু মই আমাৰ যিহেতু অসমীয়া ভাষাত উমৰাহৰ বিশেষ কিতাপ নাই গতিকে মই কুৰাণ শৰীফ আৰু হাদিছ শৰীফৰ কিছুমান আয়াত আৰু হাদিছ শৰীফৰ মাফহুম লৈ পেলাই মই এখন উমৰাহৰ 7 পুথি বুলি উলিয়াইছোঁ তাত খুব সুন্দৰকৈ পাব তাত কুৰাণ শৰীফত সূৰা বাকাৰাত আল্লাহ তাআলাই কৈছে যে সূৰা বাকাৰাৰ 195 নম্বৰ আয়াতত কৈছে তোমাৰ যে আল্লাহৰ পথত তোমালোকে ধন সম্পত্তি ব্যয় কৰা এনেধৰণৰ কাৰণে আহিছে ঠিক তেনেকৈ তাৰ পিছৰ আয়াতত প্ৰথম অংশত কৈছে
2 চিপিৰাৰ 196 নম্বৰ আয়াতত কৈছে তাৰ প্ৰথম কথাটো তোমালোকে আল্লাহৰ সন্তুষ্টিৰ বাবে হজ আৰু উমৰাহ কৰি তাক পূৰ্ণ কৰিবা এতিয়া যদি ভাবি চিন্তি চাওঁ যে আল্লাহ তাবাৰকালে কোৰআন শৰীফত মানে হজ কৰা আৰু উমৰাহ কৰাত আমাক পইচা খৰচ কৰিবলৈ কৈছে আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আল্লাহৰ অতিথি তিনিজন আমাৰ মন গ'লে যাব নহ'ব নোৱাৰে আল্লাহৰ অতিথি তিনিজন এজন হৈছে গাজী যি প্ৰকৃত ধৰ্মযোদ্ধা যিটো আজিকালি হ'ব নোৱাৰে দ্বিতীয়জন হৈছে হাজী যিজনে হজ কৰিছে আৰু তৃতীয়জন হৈছে মুতাম্মিৰ মানে যিজনে উমৰাহ আদায় কৰিছে তেওঁলোকক মুতাম্মিৰ বুলি কয় ঠিক আছে এটা মই হদিছৰ মাফহুম এটা পঢ়ি দিছোঁ হযৰত কাতাদা ৰাদিয়াল্লাহু আনহু হযৰত আনাস সুধিছিল যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱনত কেইবাৰ উমৰাহ কৰিছিল উত্তৰ তেখেতে কৰিছিল 4বাৰ কৰিছিল প্ৰথম হুদাইবিয়াৰ উমৰাহ যি সময়ত কুফাৰে মুশ্ৰিকিনসকলে তেখেতক মক্কা শৰীফত সোমোৱাত বাধা দিছিল তাৰ পিছৰ এইটো তেওঁ জিলকত মাহত কৰিছিল আকৌ তাৰ পিছৰ বছৰ জিলকত মাহত হুদাইবিয়াৰ উমৰাহ যি সময়ত কুফাৰে মুশ্ৰিকিনসকলে তেখেতৰ লগত হুদাইবিয়াৰ সন্ধি কৰিছিল তাৰ পিছত জিৰানৰ উমৰাহ যি সময়ত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গনিমতৰ মাল বিলাই আছিল সেই সময়ত তেখেতে উমৰাহ কৰিছিল এই হদিছত কিন্তু হজৰ লগত যেটো উমৰাহ কৰে মানে হজলে যিয়ে যায় তেওঁ প্ৰথমতে আগতে উমৰাহ কৰি ল'ব লাগিব তাৰ পিছতে তেখেতে হজৰ কাম কৰিব পাৰিব সেই হয়তো তাত উল্লেখ নাই তেতিয়া তেখেতে আকৌ সুধিলে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজ কেইবাৰ কৰিছিল আৰু উমৰাহ কেইবাৰ কৰিছিল তেখেতে এবাৰ হজ কৰিছিল আৰু 4বাৰ উমৰাহ কৰিছিল ইয়াৰ পৰা আমি এই বস্তুটো বুজিলো যে হজটো ইমান সহজ বস্তু নহয় লাখ লাখ কোটি কোটি মানুহ হয় আৰু তাত আপোনাৰ বহুত ৰুকুন আছে বহুত নিয়ম আছে অভিজ্ঞতাপূৰ্ণ আলিমসকলৰে মই যি দেখিছোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা তেখেতসকলৰে মানে খেলিমেলি লাগি যায় কেতিয়াবা গতিকে যিসকলে আজিকালি মানুহৰ পইচা পাতিও হ'ল আৰু ইমান খৰচো নপৰে উমৰাহ যথেষ্ট কম খৰচত হয় গতিকে যিসকলে ধৰক কাৰোবাক গাইড কৰিব বিচাৰে ফেমিলিটোক হওক বা লগৰীয়া বন্ধুসকলক হওক তেওঁলোকে কোনোবা এজন যদি আগতে উমৰাহ কৰি গোটেই কামখিনি শিকি আহে তেতিয়া হজৰ কামখিনি কৰিবৰ কাৰণে সুবিধা হয় আৰু আমি উমৰাহৰ প্ৰতিটো ষ্টেপত হেল্প কৰি দিওঁ ষ্টাৰ্ট ফ্ৰম আৰবী কেনেকৈ ধৰক আপোনাৰ নাম কি সুধিলে ভাল পায় বা চালাম দিছে মা ইছমকা মানে আপোনাৰ নাম কি এইটো কি এই সাদা এনেকুৱা ধৰণৰ আৰবীও শিকাই যিহেতু আমাৰ গোটেই ভিডিঅ'টো আমাৰ দৰ্শকসকলে চাই আছে যদি আমাৰ দৰ্শকসকলক কোনোবা যাব বিচাৰে উমৰাহ হজ কৰিব যাব বিচাৰে কিবা আমাৰ ক্ৰাইটেৰিয়া আছে নেকি নীতি নিয়ম আছে যে ইমান বয়সৰ পৰা যাব পাৰিব বা ইমান হ'ব লাগিব নাই উমৰাহত এতিয়ালৈ আচলতে কেতিয়াবা ধৰক ক'ভিডৰ সময়ত কিছুমান নিয়ম কানুন কৰি দিছিলে এতিয়া বৰ্তমান তেনেকুৱা ধৰণৰ কথা নাই যিটো হজত আছে গতিকে যিকোনো বয়সৰ সৰু আমি দেখিছোঁ সৰু আমাৰ লগতো গৈছে সৰু বাচ্ছাৰ পৰা ডেকা ল'ৰা নিউলি মেৰিড কাপল বয়সস্থ মানুহ সকলো যায় যিহেতু আৰু এটা কথা সুধিব বিচাৰিছোঁ ধৰি লওক মই এতিয়া উমৰাহ কৰিব যাব বিচাৰিছোঁ কিন্তু আজিলৈকে মই বিমানত উঠিয়ে পোৱা নাই এনেকুৱা বহুতো ব্যক্তি আছে তেওঁলোকে মই আৰবী ক'ব নাজানো মই হিন্দী ক'ব নাজানো মই ইংলিছ ক'ব নাজানো মই অসমীয়া মাতৃভাষা বাহিৰে মই একো ক'ব নাজানো ধৰি লওক মোৰ তাত কিবা অসুবিধা হয় তাত মোৰ কিবা অসমীয়া গাইড থাকিব নেকি তাত সেইকাৰণেতো আমাৰ এইটো অৰ্গেনাইজেশ্যন আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা সাধাৰণতে মানুহবোৰ তেনেকুৱাই আমি তেওঁলোকক ধৰক এতিয়া আজিকালি পাছপৰ্ট বনোৱা কাৰণেতো আহিব যাব বিদেশলৈ যাবলৈ হ'লে পাছপৰ্টখন লাগিব এতিয়া ভিছা লাগিব আমি অথৰাইজ এজেঞ্চিত যোগাযোগ কৰি দিওঁ তেওঁলোকে এপইণ্টমেণ্ট লৈ দিয়ে আৰু আজিকালি প্ৰত্যেক ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত আপোনাৰ পাছপৰ্ট বনি যায় মানে পোষ্ট অফিচৰ লগতে আছে অফিচটো পাছপৰ্টখন হৈ যায় তেওঁলোকৰ তাৰপাছতে আৰবী 2-4টা আমি শিকাই দিওঁ ট্ৰেইনত উঠিবৰ কাৰণে আমি গ্ৰুপত টিকেট কৰি গ্ৰুপত আমি বস্তুবোৰ একেলগে দিওঁ আমি একেলগে টিকেটখিনি কৰাওঁ আমাৰ চিৰিয়েলিত আমাৰ ছিটবিলাক পৰে গতিকে আমাৰ একো অসুবিধা এনেকুৱা নহয় আৰু সম্পূৰ্ণ 100% গাইডেঞ্চ দিওঁ এজন মোৰ দাদা আমাৰ কথা মাজতে কৈছোঁ তেখেতৰ যোৱা বছৰ মোৰ আমাৰ লগত গৈছিলে মহম্মদ ৰৌচন আলী তেওঁ ফেমিলিটো লৈয়ে গৈছিলে তেতিয়া তেখেতসকলক গোটেইখিনি বস্তু মই দেখুৱাই দিছোঁ তেওঁলোকে ভাল পাইছে আপুনি সুধি চাব পাৰে তেখেতক খুবেই ভাল পালোঁ মানে তাত গৈ এনেকুৱা এটা অনুভৱ হ'ল যে মই নিজেই মানে ক'ব নোৱাৰোঁ মানে কি কৰিম কি নকৰিম এনেকুৱা মানে প্ৰথমতে ভয় লাগিছিল কেনেকৈ কি হ'ব কি নাই কিবা অসুবিধাৰ সন্মুখীন তাত আৰু সকলো সহজ সৰল কৰিলে কোনো অসুবিধা নোহোৱাকৈ সকলো কামবিলাক সুচাৰুৰূপে চলাব পাৰিব আকৌ যাবলৈ মন যায়নে নিশ্চয় বাৰে বাৰে যাব মন যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ
আপোনালোকে আমি জানিব পাৰিছোঁ আপোনালোকে স্মাৰ্ট হজৰ ক্লাছ দিয়ে বা এনেকুৱা স্মাৰ্ট হজৰ বিষয়ে আপোনালোকে ৰাইজক অৱগত কৰে অকণমান তাৰ সম্পৰ্কে কওকচোন স্মাৰ্ট হজ কি হয় আমি ধৰক আমাৰ ইয়াতে যিবোৰ হজ উমৰাহৰ ট্ৰেইনিং হয় নৰ্মেল ট্ৰেইনিং এটা হয় খুব ভালকৈ বুজাই দিয়ে প্ৰেক্টিকেল বস্তুটো মানুহে গম নাপায় কি হয় আমি সেইকাৰণে কি কৰিছোঁ তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই আমি উমৰাহৰ যিহেতু প্ৰথম কামটো তাৱাফ কৰা আৰু কেনেকৈ তাৱাফ কোনখিনিৰ পৰা কৰিলে আৰম্ভ কৰিলে সুবিধা হয় কাৰণ তাৱাফ কৰিব লাগে আপোনাৰ হজৰে আসৱাদ এটা বিশেষ পইণ্ট আছে এই জেগাটোৰ পৰা কৰিব লাগে সেই ফটোখন সেই হজৰে আসৱাদৰ ফটো হয় সেই হজৰে আসৱাদৰ ওচৰডাল পৰা কৰিব লাগে আৰম্ভ কৰিব লাগে নিয়ত কৰি পেলাই তাৰ পৰা কৰিলে কেনেকৈ সহজে কৰিব পাৰি তাৱাফ কৰা আকৌ তাৱাফ কৰিবলৈ চাই কৰিব লাগিব নহয় চাই কৰিবলৈ কোনখন গেটেদি যাব লাগিব পাহাৰলৈ উঠিব লাগিব আজিকালি এই চব এয়াৰগাৰ্ডজনৰ ভিতৰতে আছে হ'লেও আমি সেই বস্তুখিনি মানে অডিঅ' ভিডিঅ' প্ৰগ্ৰামত দেখুৱাই দিওঁ হয় গ্ৰুপত দেখুৱাই দিওঁ বা জুম মিটিং কৰি দেখুৱাই দিওঁ 10জন মানুহ কাগজত আছে আমি এবাৰ সময়টো দিলোঁ তেওঁ তাত বহি কৰি দেখুৱাই দিলোঁ ডাঙৰ মিটিং নহয় তেওঁলোকৰ টিভি তুমি পেন ড্ৰাইভত দি পেলাই উলিয়াই দিলোঁ বস্তুটো চালে অলপমান ধৰক ফটোখন কপাকপি হয় কাৰণ আমি তাত নিজেই এক্টৰ নিজেই ডাইৰেক্টৰ আমাৰ ইমানটো প্ৰফেশ্যনেল নহয় আজি আপোনালোকে যেনেকৈ কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিতো প্ৰফেশ্যনেল নহয় তাতে আমি ঘূৰি ঘূৰি কামটো কৰিব লাগে গতিকে তেনেকৈ ধৰণে মানুহে ভাল পাইছে বস্তুটো বুজি পাইছে এতিয়া আপোনাৰ ওচৰত মূল কথা আহিলোঁ যিহেতু উমৰা হজে হওক বা আমি ক'ৰবাত ভ্ৰমণ কৰিবলৈ হ'লেও আমাক মূল পুঁজিটো লাগিব আজিৰ দিনত বা এতিয়া বৰ্তমান জুলাই মাহ চলি আছে জুলাই আগষ্ট ছেপ্টেম্বৰত যদি কোনোবা ব্যক্তিয়ে আপোনাৰ উমৰা যাবলৈ একিন কৰে বা উমৰা যাব বিচাৰে একেবাৰে কমো কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে সেইটো ঠিকেই কৈছে মানে এই এতিয়া আপুনি এবাৰ হজত দেখিছে গৰমত কি হয় সাধাৰণতে এনেকুৱা গৰম দিনত অলপ মানে মানুহো কম থাকে সাধাৰণতে মানুহ কম থাকে আৰু আপোনাৰ অলপ ফ্লাইটৰ ফেয়াৰ চেয়াৰবোৰ কম থাকে আপোনালোকে চবেই আজিকালি মেক মাই ট্ৰিপত চালেই গম পাবই সেইকাৰণে আৰু যিহেতু আমাৰ আৰু আমি সেইকাৰণে অলপমান ঠাণ্ডা দিনত যাওঁ ধৰক আপোনাৰ অক্টোবৰৰ লাষ্টত হওক বা নৱেম্বৰত ডিচেম্বৰত কাৰণ তাত সাধাৰণতে জানুৱাৰীৰ এণ্ডত আৰু ফেব্ৰুৱাৰীত আপোনাৰ ঠাণ্ডা বেছি হয় গতিকে আমাৰ যিহেতু হাজীসকল আমাৰ যিসকল উমৰাকাৰীসকল হওক বা হাজীসকলে হওক কিন্তু মছজিদৰ পৰা ওচৰত থাকে ওচৰত থকাৰ উপৰিও আমি এটা ব্যৱস্থা কৰিছোঁ কি এটা ক্লক টাৱাৰ আছে ইব্ৰাজুল বাইট এইটো ৱৰ্ল্ডৰ ডাঙৰ ক্লক আপোনালোকে চবেই জানে সেই ক্লক টাৱাৰৰ ওচৰত এটা বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডৰ পৰা আমাৰ হোটেললৈ মানে মক্কাৰ কথা কৈ আছোঁ 24 আৱাৰ্ছ থাকে আমাৰ বাছ আছে নহয় আৰু তাত আপুনি যদি অকলে ৰাতি তাহজুদৰ এটা নামাজ থাকে ৰাতি 12টা বজাৰ পিছত সেই নামাজ পঢ়িবলৈ যদি আপুনি যায় তেতিয়াও আপুনি বাছখন পাব ৰাতিপুৱা আপুনি যদি 5টা বজাত ফজৰ নামাজ পঢ়িবলৈ যায় 24 আৱাৰ্ছ ফ্ৰী ছাৰ্ভিচ আমি কৰিছোঁ বাছৰ এতিয়া আপোনাৰ আৰু সেইটো যাক যেনেকুৱা সুবিধা লাগে কিন্তু আমাৰ নৰ্মেল পেকেজবিলাক সাধাৰণতে 1,15,20,000 টকা পৰে মক্কা আৰু তাত আমাৰ সম্পূৰ্ণখিনি মানে গুৱাহাটী খোৱা বোৱা গোটেইখিনি সোমাই থাকে মিছবা জাহান টুৰ এণ্ড ট্ৰেভেলছৰ কিবা পেকেজ আছে নেকি আপোনালোকৰ আমি পেকেজত কামটো কৰোঁ পেকেজত কি ইনক্লুডিং থাকে আপোনালোকৰ পেকেজত আমাৰ আপোনাৰ ভিছা থাকিব ইঞ্চুৰেঞ্চ থাকিব তাৰপাছতে মক্কাত একমডেশ্যন থাকিব আৰু মক্কা চৰীফৰ যিবোৰ ঐতিহাসিক ঠাই গুৰুত্বপূৰ্ণ ঠাই ক'ত কোৰাণ চৰীফ নাজিল হৈছিল কি কথা এইবিলাক এই ঠাইবিলাক আমি তেওঁলোকক ফুৰাই দিওঁ জিয়াৰত কৰাই দিওঁ আৰু তাৰ তাৎপৰ্যবিলাক বুজাই দিওঁ আমাৰ হিন্দী ভাষী কোৱা আলিম আছে তেওঁলোকেও বুজাই দিয়ে আৰু আমি অসমীয়াটো বুজাই দিওঁ যিসকলে হেৰি নকয় যে আপুনি যেনেকৈ আপুনি হিন্দীও নাজানে আপোনাৰ এজন ব্যক্তিক মই অসমীয়াটো বুজাই দিম মাউণ্ট চবেই জানে মাউণ্ট অফ মাৰ্চি জব্বালে ৰহমতত যাবই লাগিব হজ কৰিবলৈ হ'লে উমৰাত আমি লৈ যাওঁ দেখুৱাই দিওঁ তেওঁক বুজাই দিওঁ আমি ঠিক তেনেকৈ মদিনা চৰীফৰ যিবোৰ ঐতিহাসিক ঠাই তাতো আমি ফ্ৰীকৈ জিয়াৰত কৰাই দিওঁ আৰু মক্কা চৰীফৰ পৰা মদিনা চৰীফলৈ যোৱা যিটো আপোনাৰ 480 কিলোমিটাৰ সেই তাত সম্পূৰ্ণ আমাৰ AC বাছ ফেচিলিটিজ চব বস্তুতে আমাৰ সেইখিনি সুবিধা গোটেইখিনি আছে আৰু খোৱা বোৱাটো আমাৰ বুফে টাইপত হয় আৰু মক্কা চৰীফত নৰ্মেল ৰুমবিলাকত আমাৰ মানুহ 5জন বা 6জন থাকে আৰু মদিনা চৰীফত 4জন মানুহ থাকে যিহেতু যদি এজন ব্যক্তি বা এগৰাকী মহিলাই যেতিয়া উমৰা কৰিব বিচাৰে তেতিয়া আপোনালোকক যোগাযোগ কৰিলে হ'ব সম্পূৰ্ণ আপুনি আমাৰ লগত যোগাযোগ কৰিলে হয় আপোনাৰ কণ্টেক্ট নম্বৰটো যে আমাৰ দৰ্শকসকলে যিহেতু চাই আছে দৰ্শকসকলে আপুনি কণ্টেক্ট নম্বৰটো যদি এবাৰ কৈ দিয়ে আৰু মোৰ কণ্টেক্ট নম্বৰটো হৈছে 7002 837683 আৰু এটা নম্বৰ আছে 8011 700 911 আৰু এটা মোৰ জিঅ' নম্বৰ আছে 7002 189584 আৰু এই প্ৰথম যে নাম্বাৰটো মানে মহিলাসকলে মোৰ ভণ্টিও যাব তেখেত মোৰ ভণ্টি চৈয়দা আৰেফা খাতুন তেখেত গৈছিলে আৰু তেওঁ মানে মহিলাসকলে তেওঁক বিচাৰে কথা পাতিবৰ কাৰণে কাৰণ আমি এই ইউটিউবত চিক্ৰেট অফ ছাকচেছ বুলি এটা মানে প্ৰগ্ৰেম দিছিলোঁ তাত তেওঁলোকে চাইছে বহুতে
চাই বহুতে পজিটিভলি মোক বিচাৰিছে গতিকে সেইকাৰণে ভণ্টি নম্বৰ তাতে দি দিছোঁ বাকী বহুত বহুত ধন্যবাদ ইমানকণ আমাৰ সময় দিয়াৰ বাবে বাকী আপোনাৰ মিছবা জাহান টুৰ এণ্ড ট্ৰেভেলছৰ উজ্জ্বল কামনা কৰিলোঁ আৰু যাতে অনাগত দিনতো আপুনি এনে কাম কৰি যায় তাৰ বাবে আমি আশা কৰিলোঁ আপোনালোক আমি আমাৰ ফালৰ পৰা সকলোৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কাৰণে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে আমি অসমীয়া এটা অনুষ্ঠান বনাই আমি যাতে ভালকৈ লং টাৰ্মত আমি কাম কৰিব পাৰোঁ আৰু যাতে ছাৰ্ভিচটো পাৰ্মানেণ্ট দিব পাৰোঁ আৰু যাতে আৰু গোটেই কামখিনি আল্লাহৰ সহায়তে হয় গতিকে আল্লাহৰ যাতে ৰহমতটো আমাৰ ওপৰত আহে তাৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি সকলো মুমিন মুছলমানৰ সকলো আমাৰ শুভাকাংক্ষীক আমি অসমীয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু তেওঁলোকক আমি দোৱা বিচাৰিছোঁ আমি আল্লাহ পাকে যেন আমাক কবুল কৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ দৰ্শক এয়া আছিল আজি আমাৰ চমু বাৰ্তালাপ আৰু অনাগত দিনতো আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ